মুছলমানৰ শান্তি নাই আৰু নহ'ব শান্তি। ইছলাম ধৰ্মৰ শান্তি নাই। পোনে পোনে পাৰ কৰাই দিছো। এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ। মুছলমানৰ শান্তি নালাগে মামা। জামিয়াত উলেমা হিন্দক মই মোৰ এতিয়া মুছলমান বাংলাদেশী কেনেকৈ হৈ গ'ল? আধাৰ কাৰ্ড পান কাৰ্ড এইটো কোনে বনাই দিছে? আধাৰ কাৰ্ড বনাই দিয়া আছে এইটো মুছলিমে বনাই দিছে নেকি? ভোটাৰ আইডি বনাই দিয়া আছে এইটো কোনে বনাইছে? মুছলিমে। ইছলামৰতো শান্তি নাই, এইবিলাক কোনে বনাই দিছে? আধাৰ কাৰ্ড পেন কাৰ্ড। এতিয়া মুছলিম ইছলাম ধৰ্ম চব সকলো বাংলাদেশে হৈ গ'ল এতিয়া। এক নম্বৰ বাংলাদেশী হ'ল যোনে মানে আধাৰ কাৰ্ড পেন কাৰ্ড যোনে বনাই দিছে সেইটো মুছলমানে বনাই দিয়া নাই না। এতিয়া হিমন্ত বিশ্ব শৰ্মা কৈ আছে যে আধাৰ কাৰ্ড পেন কাৰ্ড এতিয়া বনাব পাৰিব। কিয়? মুছলমানৰ শান্তি নাই সেইটোতো সি কৈয়ে আছে, এতিয়ালৈকে কৈ আছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হিমন্ত বিশ্ব শৰ্মা ২ নম্বৰী কৰি আছে অসমত। এইটোৱে কথা, মুছলমানৰ শান্তি নাই বুলি কৈছে। শান্তি নাই, আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি এইবিলাক কোনে বনাই দিয়া আছে? শান্তি নাই যদি বাংলাদেশী হয় মুছলমান, তেনেহ'লে এইবিলাক কোনে বনাই আছে? হিমন্ত বিশ্ব শৰ্মা কৈছোঁ, উল্টা পাল্টা মন্তব্য আপুনি নকৰিব। যেনেকৈ আছে তেনেকৈ থাকক আৰু জুবিনদাৰ পিছত আপুনি লাগি থাকক, কিন্তু জুবিনদাৰ ন্যায়টো আপুনি ভাল কৰি দি দিয়ক। সেইটো কথা। আপোনাৰ লগত মই উল্টা পাল্টা কথা নক'ম, মোৰ বেয়া লাগে। ভিডিঅ' শ্বেয়াৰ কৰি দিব, বেছি শ্বেয়াৰ কৰি দিব। ২ নম্বৰী বাংলাদেশী হয় হিমন্ত বিশ্ব শৰ্মা, আৰু তাৰ লগত যিবিলাক চেলা মেলা আছে পিছফালে ৰখি আছে, আপোনালোকে চাব। যেতিয়া সেই মিডিয়াত আহিব তেতিয়া মানে পিছফালে তাৰ মানে চেলা কয়তে আছে বান্দৰ, সেইবিলাক মানে আৰু উল্টা পাল্টা কৰি আছে তাৰ লগত। সেইটো কথা। তাৰ নিউজ দেখি মোৰ এতিয়া একদম মানে কি ক'ম আৰু এতিয়া শেষ হৈ গ'ল।